আজি আমার আবেগত লাগিছে আজি কোনে কি দল করেছে রাজনৈতিক দল করেছে সঙ্গে তার আমার কোনো আপত্তি নাই কিন্তু গোলকগঞ্জ সমষ্টিত আজি এটা ঘাট কোচৰাজবংশী জনগোষ্ঠীর কারণে ইয়াত এটা কেন্দ্রস্থল কোচৰাজবংশী জনগোষ্ঠীর এই কেন্দ্রস্থলত আজি যিদৰে কোচৰাজবংশী জনগোষ্ঠীক আজি খেদি খেদি পিটন দিয়া হয়েছে এয়া অতিকৈ লজ্জাজনক আৰু কোচৰাজবংশী জনগোষ্ঠীর কারণে এয়া অতিকৈ দুর্ভাগ্যজনক আৰু বিশেষকৈ তার লগতে আমি বিচাৰিছো যেহেতু আমার প্রাক্তন বিধায়ক আজি আপোনালোকে জানে তো অশ্বিনী ৰায় সরকার ডাঙৰীয়া দেৱ আজি সেইখিনি সময়ত অশ্বিনী ৰায় সরকার ডাঙৰীয়া দেৱ আছিল তেওঁ কোচৰাজবংশী ঘৰৰে এজন সন্তান আজি তেওঁৰ সন্মুখতে যিদৰে আজি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে এয়া অতিকৈ দুৰ্ভাগ্যজনক বিষয় আৰু তাৰ সমানে সমানে আমি ক'ব বিচাৰিছোঁ যে অশ্বিনী ৰায় সরকার ডাঙৰীয়াৰ গাড়ীত যদি কোনোবাই আক্ৰমণ কৰিছে ইয়াৰো তদন্ত হোক আমি নিৰপেক্ষভাৱে আমি এইটো বিচাৰিছোঁ কিন্তু তাৰ লগতে আমি ক'ব বিচাৰিছোঁ যদি এই দুজন ব্যক্তিক যদি অনাগত দিনত যদি মানে 48 ঘণ্টাৰ ভিতৰত বা 3-4 দিনৰ ভিতৰত যদি মানে উচিত কঠোরভাবে কঠোর আইনগত ব্যবস্থা নলয় তেতিয়াহ'লে কিন্তু আমি সকলো খিলঞ্জীয়া জাতীয় দল সংগঠনে ইয়াৰ ওপৰত এক বিহিত ব্যৱস্থা বা গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম আপোনাক আমি স্পষ্টভাৱে কথাটো কৈছোঁ কাৰণ যিহেতু আপোনাৰ কাৰ্যালয়ৰ সন্মুখতে এই ঘটনাটো হৈছে গতিকে আপুনি কেনেধৰণৰ ইনিচিয়েটিভ লয় এয়া হ'ব অতিকৈ লক্ষণীয় বিষয় ইউ আৰ এ মেজিষ্ট্ৰেট অফ গোলকগঞ্জ সমজিলা গতিকে আই উইল ৰিকুৱেষ্ট জিলাত 163 জাৰি কৰিছে আৰু সেই ক্ষেত্ৰত আমি মানুহ কমকৈ আহি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ইয়াত 4-5টাকৈ দল সংগঠন আছে খিলঞ্জীয়া দল সংগঠন আছে আমি সবতকৈ দুখ লগা আৰু বেদনাদায়ক যেটো কালি ভিডিঅ' আমি দেখিবলৈ সোশ্যাল মিডিয়াত পাইছোঁ এয়া অতিকৈ গৰিহণাযোগ্য আৰু নিন্দনীয় বিষয় আজি উজ্জ্বল প্ৰধানী তেওঁ কোনো ৰাজনৈতিক দলৰ লগত কিন্তু সক্ৰিয়ভাৱে জড়িত নহয় আজি এই উজ্জ্বল প্ৰধানী আমাৰ গোলকগঞ্জ স্পৰ্টছ এছ'চিয়েশ্যনৰ কিন্তু সাধাৰণ সম্পাদক হয় আৰু এজন কোচৰাজবংশী শিক্ষিত উদীয়মান যুৱকক যি খেদি খেদি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে এয়া অতিকৈ নিন্দনীয় আৰু গৃহ মানে নিন্দনীয় বুলি আমি প্ৰকাশ কৰিছোঁ আৰু তাৰ লগতে ক'ব বিচাৰিছোঁ যেহেতু কালি সমজিলাৰ এই ঘটনাটো যি সংঘটিত হৈছে সমজিলাৰ বিষয়াগৰাকী তাত উপস্থিত আছিল তাত পুলিচ বিষয়াবিলাক কিন্তু উপস্থিত আছিল থাকা সত্ত্বেও কিন্তু আজি খেদি খেদি আক্ৰমণ কৰাইছে এয়া অতিকৈ ধুবুৰী জিলাবাসীৰ কাৰণে লজ্জাজনক আৰু ঘৃণনীয় বিষয় গতিকে ইয়াৰ ওপৰত আমি বিচাৰিছোঁ যে অতি 3 দিনৰ ভিতৰত পুলিচে যি উত্তম প্ৰসাদ আৰু এই বিশ্বজিৎ দাস প্ৰথমতে এই উজ্জ্বল প্ৰধানীক কাৰ্যালয়ৰ পৰা দলিয়াই পেলাইছে আৰু তেওঁৰ ষড়যন্ত্ৰ মতে গোটেই কাহিনীটো সংঘটিত হৈছে গতিকে এই বিশ্বজিৎ দাসক ঘৰ হৈছে ধুবুৰী টাউনত তেওঁ গোলকগঞ্জ সমষ্টিৰ এই সমজিলাত আহি তেওঁ লিডাৰী নেতৃত্ব দেখাব বিচাৰিছে আজি আমি বিজেপি ইজিপি কংগ্ৰেছ দলৰ কোনো কথা নাই যদি আমি এইটো বিচাৰিছোঁ যে অতি সোনকালে উত্তম প্ৰসাদ আৰু বিশ্বজিৎ দাসক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তাৰ লগতে আমি বিচাৰিছোঁ যে এই যে আমাৰ উজ্জ্বল প্ৰধানীক যি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে আমি আক্ৰাসুৱে এইটো গৃহণা আৰু নিন্দনীয় মানে জনাইছোঁ আৰু তাৰ লগতে যেহেতু আমাৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সরকার ডাঙৰীয়াৰ সন্মুখতে এই ঘটনাটো হৈছে আমি এটা দুৰ্ভাগ্যজনক বিষয় কাৰণ এই অশ্বিনী ৰায় সরকার ডাঙৰীয়া হৈছে কোচৰাজবংশী ঘৰৰ এজন সন্তান গতিকে আমি অশ্বিনী ৰায় সরকার ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আজি আপোনাৰ সন্মুখত কেনেকৈ নিৰ্মমভাৱে প্ৰহাৰ কৰিব পাৰিলে এয়া অতিকৈ কোচৰাজবংশী জনগোষ্ঠী জাতিটোৰ বাবে এক লজ্জাজনক বিষয় আৰু তাৰ লগে লগে অশ্বিনী ৰায় সরকার ডাঙৰীয়াৰ আমি শুনিবলৈ পাইছোঁ ভিডিঅ' পোৱা নাই যদি তাৰ গাড়ীত কোনোবাই আক্ৰমণ কৰিছে সেইটোও কিন্তু তদন্ত হ'ব লাগে গতিকে আমি নিৰপেক্ষভাৱে গোলকগঞ্জ সমষ্টিত কোচৰাজবংশীৰ অবিহনে কোনো ইয়াত এম এল এ হ'ব নোৱাৰে কোনো এটা ৰাজনৈতিক দলে ইয়াত এম এল এ বনাব নোৱাৰে গতিকে আমি দাবী জনাইছোঁ অতি সোনকালে এই দুজন ব্যক্তিক এই অখিলেঞ্জীয়া দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগে প্ৰধানীক যেনেদৰে সমজিলা কাৰ্যালয়ত খেদি খেদি পিটোৱা হ'ল এই পিটোৱা ঘটনাক আমি ঘোৰ নিন্দা আৰু আপত্তি জনাইছোঁ এই কাৰ্যত জড়িত থকা প্ৰতিজন দোষীক গোলকগঞ্জ পুলিচ প্ৰশাসনে বা ধুবুৰী পুলিচ প্ৰশাসনে অতি সোনকালে কাৰ্য কৰিব লাগিব নহ'লে কিন্তু আমি আজি স্মাৰক পত্ৰ দিছোঁ সমজিলা আয়ুক্তক অতি সোনকালে যদি কাৰ্য নকৰে তেতিয়াহ'লে কিন্তু আমি গণতান্ত্ৰিকভাৱে খিলঞ্জীয়া দল সংগঠন আন্দোলন কৰিবলৈ বাধ্য থাকিম তাৰ লগতে আমি ক'ব বিচাৰিছোঁ আমি যোৱাকালি ভিডিঅ'ত দেখা পাইছোঁ যে পুলিচ প্ৰশাসনৰ ওপৰতো কিন্তু অত্যন্ত বেয়া ব্যৱহাৰ 2-4জনে কৰিছে তাৰে এজন হৈছে উত্তম প্ৰসাদ আৰু এজন হৈছে শ্যাম দাস আমি বিচাৰিছোঁ ধুবুৰী পুলিচ প্ৰশাসনে এই উত্তম প্ৰসাদ আৰু শ্যাম দাসক অতি সোনকালে গ্ৰেপ্তাৰ কৰি পুলিচৰ ওপৰত যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে পুলিচৰ ওপৰত কোনোবাই চকু দিলে বা বেয়া ব্যৱহাৰ কৰিলে তাক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগিব ধুবুৰী পুলিচ প্ৰশাসনে কিন্তু ইয়াৰ নজিৰ দেখাওক অন্যথায় কিন্তু আমি কিন্তু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম তাৰ লগতে আমি ক'ব বিচাৰিছোঁ যে দুজন ভুক্তভোগী উজ্জ্বল ৰায় আৰু তেওঁৰ দেউতাকক খেদি খেদি পিটোৱা হ'ল তাৰ পিছতো কিন্তু গোলকগঞ্জ পুলিচে ইহঁতক কিন্তু 5 ঘণ্টাৰ নিচিনা সময় ইহঁতক কিন্তু আপোনাৰ গোলকগঞ্জ থানাত বহাই ৰাখিছে
এয়া অতি ঘৃণনীয় কাম, অতি নিন্দনীয় কাম হৈছে। আমি ইয়াৰ তদন্ত বিচাৰিছো আৰু তদন্ত ক্ৰমে ইয়াৰ সুব্যৱস্থা আমি বিচাৰিছো। অন্যথাই কিন্তু সদৌ অসম গৰিয়া মৰিয়া দেখি জাতিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।